সদৌ অসম কুংফু উচু প্ৰতিযোগিতাৰ সামৰণি। সাব জুনিয়ৰ, জুনিয়ৰ আৰু সিনিয়ৰ ল'ৰা ছোৱালী সদৌ অসম কুংফু উচু প্ৰতিযোগিতা সোমবাৰে সামৰণি পৰে। বৰপেটা জিলাৰ চেঙা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাত অসমৰ 12খন জিলাৰ 240 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। উক্ত খেলত বৰপেটা জিলাই শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰাৰ লগতে কামৰূপ জিলাই দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে। ছোৱালীৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বৰপেটাৰ হিয়ামণি পাঠক আৰু ল'ৰাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বঁটা লাভ কৰে কামৰূপৰ জ্যোতিষ মানদাসে। উক্ত খেলৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম কুংফু সন্থাৰ সাধাৰণ সম্পাদক পংকজ কুমাৰ দাস, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, উইংচাং কুংফু অসমৰ প্ৰতিষ্ঠাপক অমৰ সিং দেউৰী, পৰিচালনা সমিতিৰ সভাপতি হৰ কুমাৰ তালুকদাৰ, সম্পাদক হেৰম্ব চৌধুৰী, বিশিষ্ট সমাজসেৱক দীপক দাস, বৰপেটা জিলা সন্থাৰ সভাপতি হৃদয়ানন্দ দাস, চেঙা কুংফু একাডেমীৰ প্ৰশিক্ষক ৰাহুল মেধি, বিজিত দে, নীলাক্ষী দেৱী, ৰীতামণি দাস, নয়ন মেধি, গোবিন্দ দাসগোহাঁই। এই অনুষ্ঠানটো পৰিচালনা কৰে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈ ভাইটিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।